জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী কণমানিয়ে। জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী অংকিতা ডেকা। হাতজোৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে শিশুটিয়ে। অংকিতাৰ চিকিৎসাৰ বাবে প্ৰয়োজন ৪২ লাখ টকা। মহানগৰী বুন্দাৰ চাপাইডাঙৰ বাসিন্দা মনোৰঞ্জন ডেকাৰ কন্যা ৪ৰ্থ শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰী অংকিতা ডেকা দীৰ্ঘদিনীয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি আছে এইগৰাকী মৰম লগা কণমানি অংকিতা ডেকাই। বেংগালুৰুৰ নাৰায়ণা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে অংকিতা ডেকা। এইগৰাকী অংকিতাৰ এতিয়া চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ ধন। ৪২ লাখ টকাৰ প্ৰয়োজন হোৱাত ভাঙি পৰিছে দৰিদ্ৰ পৰিয়ালটো। কোনোমতে শাক পাচলিৰ দোকান দি পৰিয়াল পোহপাল দিয়া এইগৰাকী পিতৃয়ে কন্যাৰ চিকিৎসাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে। উপায়ন্ত হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ ওচৰত সহায় বিচাৰিছে। কোনো সদাশয় লোকে যদি এইগৰাকী অংকিতা ডেকাৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে খ্ৰীষ্টানবস্তি শাখাৰ একাউণ্ট 8765370338 IFC কোড IDIB 000G061 নম্বৰত আপুনি সহায় কৰিব পাৰিব। যদিহে অংকিতা ডেকাৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে 9706898510 এই নম্বৰৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে এই নম্বৰৰ জৰিয়তে গুগল পে' কৰিও চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিব। হয়তো আপোনাৰ কিঞ্চিত আৰ্থিক সহায়ে 10 বছৰীয়া অংকিতা ডেকাক ঘূৰাই দিব এটা নতুন জীৱন। মোৰ 2023 জানুৱাৰী 17 তাৰিখৰ পৰা মোৰ 10 বছৰীয়া ছোৱালী কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। মই বিবুৰাত ট্ৰিটমেণ্ট কৰি আছিলোঁ। 1 বছৰ মই ট্ৰিটমেণ্ট কৰালোৱে ব্লাড কেঞ্চাৰ আক্ৰান্ত ছোৱালীজনী। তাৰপিছত 1 বছৰ ট্ৰিটমেণ্ট কৰাৰ পিছত ছোৱালীজনী কিছু ৰিলিফ পালে। ডক্টৰে অলপ ভালৰ ফালে আহা বুলি ক'লে। তাৰপিছত তাই ঘৰতে থাকিল। 2-1 মাহ থকাৰ পিছত তাই হোৱাটো চকুটোৰি ডাবল দেখা পালে। পোৱাৰ পিছত আমি নেক্সট দিনা আমি আৰু ডক্টৰৰ ওচৰত লৈ গ'লোঁ, বিবুৰা কেঞ্চাৰ ইনষ্টিটিউটত লৈ গ'লোঁ। তাৰপিছত সিহঁতে টেষ্ট কৰি পেলাই বন মেৰু ট্ৰেন্সফাৰ কৰি পেলাই সিহঁতে বেমাৰটো ৰিটাৰ্ণ আহা বুলি ক'লে। তাৰপিছত সিহঁতে আমাক এইটো কথা ক'লে ডক্টৰে, যি ছোৱালীজনীৰ বেমাৰটো ৰিটাৰ্ণ হ'ল, গতিকে আপোনালোকে ট্ৰিটমেণ্ট কৰাব নে ঘৰত ৰাখিব। ট্ৰিটমেণ্ট কৰিলে কিন্তু ৰিকভাৰী চান্স নাই। এই 10 বছৰীয়া ছোৱালীটো মই এতিয়া ঘৰত কেনেকৈ ৰাখোঁ। তাৰপিছত ট্ৰিটমেণ্ট কৰিলোঁ, যদি আৰু ৰিকভাৰী চান্সে নাই তেতিয়াহ'লে মইতো উপায়বিহীন হৈ 2 দিন মই ঘৰতে থাকিলোঁ। থকাৰ পিছত লগৰ লগত এনেকৈ আলোচনা কৰি মই বম্বেত যোৱাৰ চিন্তা কৰিলোঁ। তাতে বম্বেত গ'লোঁ। বম্বেত গৈ তাতে 15-20 দিন আমি ট্ৰিটমেণ্ট কৰালোঁ। তাৰপিছত আৰু আমি তাইক হাই পাৱাৰৰ কেমো লাগিব বুলি কোৱাত, সেই ডক্টৰে হাই পাৱাৰৰ কেমো লাগিব বুলি কোৱাত আমি আৰু বিবুৰাত প্ৰায় 2 মাহ ধৰি তাত এডমিশ্যন কৰালোঁ। এডমিশ্যন কৰাৰ পিছত তাৰপিছত ডক্টৰে বন মেৰু ট্ৰেন্সফাৰৰ কথা ক'লে। আমাক বন মেৰু ট্ৰেন্সফাৰৰ কাৰণে বেংগলৰ হস্পিটেলত পঠাই দিলে। তাত 40-ৰ পৰা 42 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি পেলাই বেংগলুৰুৰ ডক্টৰে আমাক কয়। তাৰপিছত হয় এইটো বন মেৰু ট্ৰেন্সফাৰৰ কাৰণে, যিটো বন মেৰু ট্ৰেন্সফাৰ কৰিব লাগিব তাইক, সেইটো কাৰণে 40-ৰ পৰা 42 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি ক'লে। এতিয়া হস্পিটেলত এইটো নাৰায়ণা, বেংগলৰ নাৰায়ণা হস্পিটেলত সেইটো কথা ক'লে। আমি 5 মাহ ধৰি এতিয়াও ছোৱালীজনী ট্ৰিটমেণ্ট হৈয়ে আছে। বন মেৰু ট্ৰেন্সফাৰৰ কাৰণে 40-ৰ পৰা 42 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি ক'লে। এতিয়াতো মোৰ এই 2 বছৰ 2.5 বছৰ হ'ল বম্বেত গ'লোঁ, ইয়াতে ট্ৰিটমেণ্ট কৰিলোঁ। এইটো ট্ৰিটমেণ্ট কৰাৰ পিছত গাঁৱৰ মাটি বাৰী ইয়াতে ঘৰ চবটো বিক্ৰী কৰি গ'ল। এতিয়া মইতো ভাড়া ঘৰতে আছোঁ। ভাড়া ঘৰত থাকিলে চব এতিয়া মোৰ একেবাৰে অসহায়। আৰু ডক্টৰে 4-5 মাহ থাকিব লাগিব বুলি কৈছে। এতিয়া মোৰ মানে পইচা পাতি এই 2 বছৰ 2.5 বছৰত চব চেছ হা। এতিয়া বেমাৰ হৈছে ক্ৰিটিকেল, আৰু ঠিক তেনেকুৱাও মেডিচিনবিলাক খুব দামবিলাক বহুত বেছি। একদিন লৈ গ'লে আপোনাৰ 20-ৰ পৰা 15,000 টকা লাগে একবাৰ চেকআপ কৰিলে। গতিকে মই সহায়, গতিকে মুখ্যমন্ত্ৰী মহোদয় ৰাইজৰ লগত মোক কেনেকৈ উদ্ধাৰ কৰিব পাৰে
বা ছোৱালীজনীৰ মুখৰ পিনে চাই মই কাটৰ মিনতি কৰিছোঁ। মোক যোনে যেনেকৈ পাৰে সেনেকৈ সহায় কৰক। মোৰ বেংকটো হৈছে খ্ৰীষ্টান বস্তিত, গতিকে ইণ্ডিয়ান বেংক খ্ৰীষ্টান বস্তিত। বেংকৰ একাউণ্ট হৈছে 8765370338। IFC কোড নম্বৰ হৈছে IDIB000G061। আৰু আপোনাৰ ফোন নম্বৰটো কিমান? মোৰ ফোন নম্বৰ 6901570052। কি ক'ব বিচাৰিছে এই নাম্বাৰটো যদি কোনোবাই সদায় ৰাইজে মোক যোগাযোগ কৰিব পাৰে, এইটো নাম্বাৰত ফোন কৰিলেও হ'ব। সেইটো গুগল পে' নাম্বাৰো আছে। আৰু মোক ব্যক্তিগতভাৱে কোনোবাই যদি কথা পাতিব বিচাৰে, মানৱতাৰ খাতিৰত কথা পাতিব পাৰে।